মঙ্গলগুৰিত বেঞ্জামিন মুছাফাৰৰ ঘৰত ককাৰ বিচনা হৈছিল। আজি এন্থনী নাজাৰে আপোনালোকে জানে যে সকলৰ কিছুমান নিজা সেইবিলাকত বৰ বেছি আমি নজৰ ৰাখিব নালাগে। কিয় কাৰণে তেওঁলোকৰ এটা নিজস্ব জীৱন শৈলী আছে, নিজস্ব জীৱন আছে, আৰু এইবিলাক কথা আমি বেছিকৈ পাতি থাকো কাৰণে তেওঁলোক আমাৰ ওপৰত খঙাল হৈ পৰে। আজি যদি এজন জনজাতীয় লোকে নিজৰ দৰে জীয়াই থাকিব খোজে, তাক আমি বাধা দিব নালাগে। আৰু এইবিলাকত বহুত বেছি বাধা দিওঁ, পেপাৰে পত্ৰই আমি জেনেৰেল মানুহবিলাকে বেছিকৈ লিখা লিখি কৰো, সেইকাৰণে মানুহবিলাকে আমাক বেয়া পাই যায়। কৰবাত 10 টকা এটা কোনোবাই পুৰণা 10 টকা নোট এটা ললেই কিন্তু কি কৰিব, সেইকাৰণে এটা বেঞ্জামিনৰ নিউজটো গোটেই ভাৰতত যাব পাৰে নেকি? 10 টকা নোট এটা লৈ শুই আছে বেচেৰাই, গোটেই নোটখিনি গন্তি কৰিলে 5,000 টকাও নহয়। এইটোকে সেন্সেশনেল জাৰ্নেলিজম কৰাৰ প্ৰয়োজন নাথাকে। তাৰ ফলত কি হয়, জনজাতীয় মানুহবিলাকে মনত দুখ পায়, কাৰণ জাৰ্নেলিষ্ট বিলাকতো সব মেক্সিমাম নন ট্ৰাইবেল থাকে। তেওঁলোকে মনত দুখ পায়, আৰু দুখ পাই তেওঁলোক আমাৰ মাজৰ পৰা আঁতৰি যায়। সেইকাৰণে মই কৈছো যে সেন্সেশনেল কিয় লাগে? বজাৰত ইমান ভাল ভাল নিউজ আছে,